নমস্কাৰ, মই বিকাশ। আজি অন্য এটা ভিডিঅ'লৈ আপোনালোকৰ মাজত। আজি ভিডিঅ'টোৰ বিষয়বস্তু হৈছে আচলতে এটা শব্দত ক'বলৈ গ'লে নকল। নকলে মানুহৰ জীৱনত কিদৰে প্ৰভাৱ পেলায় তাৰে এটা চমু আভাস আপোনালোকৰ আগত মই দাঙি ধৰিবলৈ এই ভিডিঅ' যোগে চেষ্টা কৰিছোঁ। পোনপ্ৰথমবাৰৰ বাবে যদি কোনোবা মোৰ এই চেনেললৈ আহিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে আজি ভিডিঅ'টোৰ যিটো বিষয়বস্তু নকল মানে কি একচুৱেলি আপোনালোকে কি বুলি ভাবে বা নকলে মানুহৰ জীৱনত কিদৰে প্ৰভাৱ পেলায়। এতিয়া মোৰ নিজৰ ব্যক্তিগত মতামতহে আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছোঁ। একচুৱেলি নকল মোৰ মতে কাৰোবাক দেখাক দেখি কৰা একেটা কাৰ্যকলাপকে নকল হিচাপে ধৰা হয়। মানে কি হয়, আপুনি কিবা এটা কৰিছে, ধৰি লওক আপোনাক দেখি ময়ো একেটা কামকে কৰিছোঁ, মানে সেইটোৱে হৈ গ'ল কি নকল। এতিয়া নকলে মানুহৰ জীৱনত কিদৰে প্ৰভাৱ পেলায় সেই বস্তুটোৰ ক'বলৈ হ'লে মই আপোনাক কেইটামান উদাহৰণ যোগেদি বুজাব লাগিব। গতিকে উদাহৰণকেইটা অকণমান দীঘলীয়া হ'ব, কিন্তু ভালদৰে শুনিব। আৰু উদাহৰণকেইটা মানে কি হয়, এনেকুৱা নহয় যে কিবা কাল্পনিক টাইপৰ, সেইটো নহয়। আচলতে এইটো মানুহৰ জীৱনৰ লগত মানে আজিৰ ডেটৰ লগত জড়িত মানে সেইকেইটা উদাহৰণ। এতিয়া উদাহৰণ হিচাপে ক'বলৈ গ'লে প্ৰথমে ধৰি লওক, এতিয়া আপুনি ধৰি লওক এটা 3 মহলীয়া ঘৰ বনাইছে। কি কৈছে, ঘৰটো আপোনাৰ নিজৰ প্ৰয়োজন সাপেক্ষে ধৰি লওক আপোনাৰ দৰকাৰী, সেইটো কাৰণে আপুনি ধৰি লওক ঘৰটো বনাইছে। কিন্তু মই আপোনাক দেখি ধৰি লওক কি কৰিলোঁ, কিবা প্ৰকাৰে মেনেজ কৰি পইচা পাতি কাৰোবাৰ পৰা ধাৰ লৈ বা লোন লৈ কিবা কিবি কৰি মেলি আপোনাৰ ধৰি লওক ময়ো 3 মহলীয়া ঘৰ এটা বনাবলৈ চেষ্টা কৰিলোঁ। কিন্তু কি কৰিলোঁ, ধৰি লওক চেষ্টা কৰিলোঁ মানে আপোনাৰ ফাউণ্ডেশ্যন কৰিলোঁ, ছাদ এখন ঢালিলোঁ, ধৰি লওক ঢালি মেলি তাৰপিছত কি হ'ল, মোৰ পইচাৰ অভাৱৰ কাৰণে কামটো ৰখি গ'ল। মানে কি হ'ল, মোৰ কামটো মানে ঘৰ বনোৱাটো মোৰ আধৰুৱা হৈ গ'ল। এতিয়া কথা হ'ল কি, আপুনিতো আপোনাৰ নিজৰ প্ৰয়োজন সাপেক্ষে ধৰি লওক বস্তুটো মানে ঘৰটো বনাইছে। মই কিন্তু আকৌ কি আপোনাক দেখি মানে নকল কৰি মই কৰিবলৈ গ'লোঁ, কৰি কি হ'ল, মোৰ বস্তুটো আধৰুৱা হৈ থাকিলে। ঠিক তেনেকৈ ধৰি লওক মানে একেই ধৰি লওক আপোনাৰ নিজৰ প্ৰয়োজন সাপেক্ষে আপুনি ধৰি লওক 4চকীয়া ভাল গাড়ী এখন কিনিলে। সেইটো এটা উদাহৰণে দেই। এতিয়া কি হ'ল, গাড়ীখন আপোনাৰ নিজৰ প্ৰয়োজন সাপেক্ষে কিনিছে। এতিয়া কি হ'ল, দেখাক দেখি মানে আপোনাক দেখি ময়ো নিজে ধৰি লওক কিবা প্ৰকাৰে পইচা পাতি মেনেজ কৰি মেলি ডাউন পে'মেণ্ট গোটাই মেলি ময়ো গাড়ী এখন কিনিলোঁ। এতিয়া ডাউন পে'মেণ্ট গোটাই এতিয়া মই গাড়ীখন ধৰি লওক কিনি লৈ এতিয়া কথা হ'ল কি, গাড়ীখন লাগিলে মানে ক'বলৈ গ'লে এতিয়া গাড়ীখন ৰাখিবলৈ কিজানি মোৰ ঘৰত জেগা নায়েই, বা মই গাড়ীখন ধৰি লওক আপোনাৰ কিবা প্ৰকাৰে ধৰি লওক মেনেজ কৰি পইচা ধৰি লওক ধাৰ লৈয়ে বা বেংকৰ পৰা লোন লৈ ধৰি লওক আপোনাৰ মই গাড়ীখন ডাউন পে'মেণ্টটো গোটাই কিনিলোঁ। কিনি এতিয়া মই ক'লোঁ নহয়, গাড়ীখন ৰাখিবলৈ মোৰ ঘৰত জেগাই নাই ধৰি লওক। এতিয়া কি হ'ব, গাড়ীখন আপোনাৰ মই বাহিৰতে ৰাখিব লাগিব, যিটো মই ধৰি লওক গাড়ীখনৰ অপব্যৱহাৰ কৰা হ'ব। আৰু গাড়ীখন মই ধৰি লওক যিটো ধৰি লওক মই এতিয়া লোন লৈ বা কিবা পইচা ধাৰ লৈ ধৰি লওক মেনেজ কৰি কিনিলোঁ, এতিয়া তাৰোতো মই ধৰি লওক আপোনাৰ ইনষ্টলমেণ্ট মাৰি থাকিব লাগিব মাহেকৰ মূৰত। এতিয়া কথা হ'ল কি, টেনশ্যন হৈ গ'ল মোৰ দুটা, এটা ধাৰ মৰা ইনষ্টলমেণ্ট, আৰু ছেকেণ্ড হৈ গ'ল কি, গাড়ীখন মই ধৰি লওক অপব্যৱহাৰ কৰি যিটো বাহিৰত ৰাখিছোঁ, য'ত নেকি মোৰ ৰাতি শুওঁতেও টেনশ্যন হৈ থাকিব যে গাড়ীখন কোনোবাই কিজানি লৈ যাব নেকি, কাৰণ মোৰ ঘৰত ৰাখিবলৈ জেগা নাই। গতিকে মই গাড়ীখন ৰাস্তাতে ৰাখিব লাগিব। কথাটো হ'ল মানে কি হয়, সেই বস্তুটো মই দূৰৰ কথাটো মই চিন্তা নকৰিলোঁ। ঠিক তেনেকৈ আপোনাৰ নিজৰ ধৰি লওক কিবা কাৰণত প্ৰয়োজন হ'ল, আপোনাৰ আগৰ ফোনটো ধৰি লওক কিবা এটা কাৰণত বেয়া হ'ল। এতিয়া আপুনি কি হ'ল, ধৰি লওক ভাল 25-30 হাজাৰ টকীয়া ফোন এটা ধৰি লওক আপুনি কিনিলে, ঠিক আছে, কাৰণ সেইটো আপোনাৰ ধৰি লওক প্ৰয়োজন, সেইটো কাৰণে আপুনি কিনিছে। এতিয়া কি হ'ল, আপুনি ফোন এটা কিনিছে বুলি ময়ো গম পালোঁ। ধৰি লওক কি কৰিলোঁ, মই ধৰি লওক কাৰোবাৰ পৰা ধাৰ ল'লোঁ, ধৰি লওক ধাৰ লৈ বা গোটৰ পৰা ধৰি লওক পইচা লৈ কি কৰিলোঁ, মই মোবাইলটো কিনি পেলালোঁ। এতিয়া কি হ'ল, মোৰ লাগিলে সেই ফোনটোৰ প্ৰয়োজন হওক বা নহওক, কিন্তু মই কি কৰিলোঁ, আপোনাক দেখি কিনি পেলালোঁ। এতিয়া
ফোনটোতো কিনিলোঁ এতিয়া তাৰ ধাৰটোতো মাৰিব লাগিব। সেইটো এটা মোৰ টেনশ্যন হৈ গ'ল, কাৰণ মই গোটৰ পৰা পইচা লৈ ফোনটো কিনিছোঁ মানে মই গোটৰ ধাৰ মাৰিব লাগিব। সেইটো আজি ডেটৰ মানে সত্য কথা, আৰু সেইটো কাৰোবাৰ ক্ষেত্ৰত হয়তো সেইটো উদাহৰণ খাপ খাই যাবও পাৰে। মানে কি হয়, আপুনি কিবা এটা নিজৰ প্ৰয়োজনৰ কাৰণে কিবা এটা বস্তু কিনিছে বা কৰিছে, মই কি কৰিছোঁ, আপোনাক দেখি নকল কৰিছোঁ। নকল কৰি আপোনাৰ কামখিনিকে মই একে কামখিনিকে কৰিবলৈ বিচাৰিছোঁ, যিটো ধৰি লওক মোৰ কৰিব দৰকাৰ নাছিলে। এতিয়া মানে কি হয়, এইবোৰ একোটা উদাহৰণ, এইবোৰ জ্বলন্ত উদাহৰণ আপোনালোকৰ আগত দাঙি ধৰা। এই বৰ্তমানলৈকে যিকেইটা উদাহৰণ, এই উদাহৰণকেইটা কেনেকুৱা পালে এবাৰ কমেণ্ট কৰি জনাব। আকৌ এবাৰ কৈছোঁ, মোৰ চেনেললৈ যদি নতুনকৈ আহিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া আৰু দুটামান উদাহৰণ আছে, এই দুটা উদাহৰণ আপোনালোকৰ আগত মই এবাৰ ক'ব বিচাৰিছোঁ। এতিয়া ধৰি লওক আপোনাৰ নিজৰে ল'ৰা বা ছোৱালীৰ, ধৰি লওক জন্মদিনেই হওক বা অন্নপ্ৰসন্নেই হওক, কিবা কি হয়, আপোনাৰ সামৰ্থ্য অনুযায়ী ধৰি লওক আপুনি XYZ নামৰ এখন ভাল ডাঙৰ হোটেলত ধৰি লওক পাৰ্টি দিছে। এতিয়া কথা হ'ল কি, আপোনাৰ নিজৰ সামৰ্থ্য অনুযায়ী আপুনি তাত পাৰ্টিটো দিছে। এতিয়া আপোনাক দেখি ময়ো নিজৰ ল'ৰাটো বা ছোৱালীজনী কিবা জন্মদিন বা অন্নপ্ৰসন্ন, সেইবিলাক কি হয় ময়ো কাৰোবাৰ পৰা ধাৰ লৈ যদি মই আপোনাকে দেখি মই নিজেও তেনেকুৱা এখন ডাঙৰ হোটেলত পাৰ্টি দিবলৈ যাওঁ, কি হয়, মই নিজে পাছত বিপদত পৰিম। কেনেকৈ পৰিম, ধৰি লওক মই আপোনাৰ লগত মিলাই বা আপোনাক দেখি মই বস্তুটো কৰিলোঁ, নকল কৰিলোঁ, কিন্তু মোৰ প্ৰব্লেমটো ক'ত হ'ব, পাছত যেতিয়া মোৰ সেই বাৰ্থডেটো বা অন্নপ্ৰসন্নৰ নামত যিটো পইচা খৰচা হ'ল, সেই পইচাটো মইতো কাৰোবাৰ পৰা ধাৰ ল'ব লগা হৈছে ন। এই পইচাটো মই ধাৰটো যেতিয়া মাৰিম বা মাৰিব নোৱাৰিম, কি হ'ব, মই এটা টেনশ্যন হৈ থাকিব, বা মই সেই ধৰুৱাজনৰ ওচৰত মই সদায় মানে পইচাটো নিদিয়ালৈকে গালি গালাজ শুনি থাকিব লাগিব। আৰু কি হয়, সেইটো এটা টেনশ্যন। মানে কি, পইচাটো দিব পৰা নাই যেতিয়া আপোনাৰ ধৰি লওক খাওঁতে বওঁতে সেই পইচাটোলৈকে মনত পৰি থাকিব, যিটো বস্তু আপুনি কৰিব নালাগিছিলে, যিটো কৰি আপুনি পাছত নিজে বিপদত পৰিলে। এতিয়া আৰু এটা উদাহৰণ দিছোঁ। আজিকালি মানুহৰ প্ৰায়ে কি হয়, কুকুৰ পোহাৰ এটা স্বভাৱ আছে। মানে কি হয়, ধৰি লওক ভাল বিলাতী কুকুৰ বজাৰৰ পৰা লৈ আহে, কিনি আনি কি কয়, ধৰি লওক আপোনাৰ পোহে, কাৰণ কিছুমানৰ মানে কুকুৰৰ প্ৰতি এটা মৰম ভাৱ আছে। এতিয়া কি হ'ল, মোৰো মৰম ভাৱ আছে। এতিয়া কি হ'ল, মই সেই মৰম ভাৱটো মানে কি হয়, মোৰ নিজৰ সামৰ্থ্য অনুযায়ী মই নাভাবি আপোনাক দেখি মোৰ বিলাতী কুকুৰ এটা লৈ আহিলোঁ মোৰ নিজৰ ঘৰলৈ। আনিলোঁ, কিন্তু এতিয়া বিলাতী কুকুৰটোতো মই তেনেকৈ ৰাখিলে নহ'ব, তাক মাছ মাংস দি বা মানে কি, বিলাতী কুকুৰ পুহিবৰ কাৰণে যিখিনি প্ৰয়োজনীয় সামগ্ৰী লাগে, খোৱা বোৱা, ধৰি লওক সেই পইচাখিনি মানে সেই সামগ্ৰীখিনি কিনিবৰ কাৰণে যিটো পইচা লাগে, সেই পইচাটো মোৰ ওচৰত আছেনে নাই মই সেইটো ভাবি নাচালোঁ, কিন্তু মই কুকুৰটো ধৰি লওক লৈ আনিলোঁ। এতিয়া তাকটোতো মই খুৱাব লাগিব, কিন্তু তাক মই সেই বস্তুটো কি হয়, কিনি খুৱাব পৰা নাই, বা মই তাক মই মাংস কিনি খুৱাব পৰা মোৰ ক্ষমতা নাই। এতিয়া কুকুৰটো আনিলোঁ, কুকুৰটো ধৰি লওক আপোনাৰ কি হয়, সেই বস্তুখিনি নাপায়। বিলাতী কুকুৰ যেতিয়া কি হয়, আপোনাৰ মানে কি হয়, বেছি দিন হেৰি নহয়, ধৰি লওক মানে নাথাকেগৈ জীয়াই, মানে কাৰণ কেলৈ, তাক যিখিনি বস্তু লাগিছিলে সেই বস্তুটো সি নোপোৱা মানে কি হ'ল, আপোনাৰ কি, কুকুৰটো ক্ষীণাই মিনি বা কিবা অসুখ চসুখ হৈ কুকুৰটো কিবা এটা কাৰণত ঢুকাই থাকিলে। এতিয়া কি হ'ল, সেই কুকুৰটোৰ পৰা আপুনি এটা মানে কি, মই দেখি আপোনাক দেখি মই কৰিলোঁ, কিন্তু কুকুৰটোক মই ধৰি লওক ৰাখিব নোৱাৰিলোঁ, তাৰ পৰা ওলোটা মই হাওহে খালোঁ। মানে কি হয়, এইবোৰ একোটা জ্বলন্ত উদাহৰণ। গতিকে মই ক'ব বিচাৰিছোঁ কি, দেখাক দেখি কোনো কামেই কৰিব নালাগে, মানে নকল কৰি কোনো সফল হ'ব নোৱাৰে। গতিকে আপুনি যিখিনি কাম কৰিছে নিজৰ প্ৰয়োজনৰ কাৰণে, মই কি কৰিছোঁ, আপোনাক দেখাক দেখি নকল কৰিছোঁ, গতিকে সেইটো বস্তু কৰিব নালাগে। মানে কি, এতিয়া ক'বলৈ গ'লে নকলৰতো বহুত উদাহৰণ আছে, এইকেইটা জাষ্ট মই কৈছোঁহে মানে আপোনাক। মানে কি হয়, গোটেই দোকান মানে ক'বলৈ গ'লে গোটেই দুনিয়াখন নকলে ভৰপূৰ হৈ আছে, মানে চবতে নকল। আপুনি যিকোনো বস্তু এটা চাওকচোন, প্ৰত্যেকটো বস্তুতে তাৰ নকল এটা সোমাই থাকে। এতিয়া মানুহে কি হয়, নকল কৰি মই যিটো কৈছোঁ সফল হ'ব নোৱাৰে, সেইটো সত্য কথা। নকল এনেকুৱা কৰিব লাগে যিটো নকল কৰিলে আপোনাৰ ভাল হয়। এতিয়া মই আজি ক'ব বিচৰা এই ভিডিঅ'টোৰ যিটো নকল, সেই নকলৰ মানে যিটো ধাৰণা বা নকলে মানুহৰ মানে জীৱনত কিদৰে প্ৰভাৱ পেলায়, সেই নকলৰ কথাটো আচলতে মই এখন দোকানৰ ক্ষেত্ৰত ক'ব বিচাৰিছোঁ।
এতিয়া মানে কি হয়, তোমাৰ লাষ্ট উদাহৰণ মানে কি হয় ক'বলৈ গ'লে, এতিয়া ধৰি লওক আপোনাৰ 3-4 কিলোমিটাৰ ৰেঞ্জত আপোনাৰ ধৰি লওক 300মান মানুহৰ স্থায়ী বাসিন্দা আছে। তাৰে ধৰি লওক 300 স্থায়ী আৰু ধৰি লওক 20-30জনমান সেইটো এৰিয়াত দিনটোত ধৰি লওক আপোনাৰ য'ৰ ত'ৰ মানুহ ঘূৰা মেলা কৰি থাকে। এতিয়া সেইটো এৰিয়াত ধৰি লওক আপোনাৰ 3-4 কিলোমিটাৰ ৰেঞ্জত কি হৈছে, এখন আপোনাৰ গেলামালৰ দোকান আছে। এতিয়া সেই 300 বা 300 স্থায়ী বাসিন্দা যিবিলাক আছে, তেওঁলোকেতো সেইখন দোকানৰ পৰা ধৰি লওক বস্তু কিনা বা হেৰি কৰে, কিনে মানে। আৰু বাকী 20-30জন যিবোৰ মানুহ ধৰি লওক ঘূৰি ফুৰা, তেওঁলোকেও ধৰি লওক তাৰ পৰাই কিবা বস্তু কিনি খায় মানে দোকানখন গেলামালৰ লগতে ধৰি লওক পাণ দোকানৰ বস্তু তাত পায়। ঠিক আছে। এতিয়া কথা হ'ল কি, সেই 3-4 কিলোমিটাৰ ৰেঞ্জত এতিয়া মানে সেই গেলামালৰ দোকানখন দেখি ময়ো এখন খুলি পেলালোঁ। কিবা প্ৰকাৰে পইচা মেনেজ কৰি মেলি ময়ো খুলিলোঁ। মোক দেখি আৰু 2-3জনে খুলি পেলালে। একেই দোকানেই খুলি পেলালে, মানে গেলামালৰ দোকানে, পাণ দোকান তেনেকুৱা ধৰণৰ খুলি পেলালে। এতিয়া কি হ'ল, খুলিলে মানুহ তাত কি আছিলে 300 স্থায়ী আৰু 20-30জন ধৰি লওক ফ্লাইং মানুহ এনেকৈ অহা যোৱা কৰি থাকে। টোটেল আপোনাৰ এতিয়া ধৰি লওক 300-320-30জন মানুহৰ ধৰি লওক কি হ'ল, সেইটো এৰিয়াত আপোনাৰ ধৰি লওক ঘূৰা মেলা হৈ থাকে বা আপোনাৰ ধৰি লওক আগৰ দোকানখনৰ পৰা বস্তু কিনি মেলি খাই আছিলে। এতিয়া ধৰি লওক দোকান 3-4খনমান হৈ যোৱাৰ লগে লগে কি হয়, সেই মানুহখিনি ভাগ হৈ গ'ল। কি হ'ল, কোনোবা ইখনলৈ গ'ল, কোনোবা সিখনলৈ গ'ল, তেনেকৈ 3-4খনমান দোকানলৈ যি খুলিছিলে ধৰি লওক চবৰে ভাগ হৈ গুচি গ'ল। এতিয়া কি হ'ল, চেলটো চবৰে ধৰি লওক মানে কি হ'ল, 10 টকাকৈ ধৰি লওক য'ত 40 টকা এখনৰ চেল হৈ আছিলে, এতিয়া 10 টকাকৈ 4খনলৈ ভাগ হৈ গুচি গ'ল। ভাগ হৈ গুচি যোৱাৰ লগে লগে কি হৈ গ'ল, আপোনাৰ দোকানকেইখনৰ যিটো চেলৰ যিটো গ্ৰ'থ, সেই গ্ৰ'থটো আপোনাৰ কমি আহিলে। কাৰণ একে দোকান হৈ গ'ল ন গোটেইখন। এতিয়া চেলৰ গ্ৰ'থটো কমি হোৱাৰ লগে লগে কি হৈ গ'ল, দোকানী কিছুমানৰ ধৰি লওক আপোনাৰ মনত এনেকুৱা হ'ল, দোকানখন দেখোন নচলা হৈ গ'ল, চেল কমি গ'ল। কাৰণ চেলটো কমি গ'ল, একে দোকান হৈ গ'ল ন সেইটো এৰিয়াত। এতিয়া আপোনাৰ কি হ'ল, তেওঁলোকে মানে চেলটো বেয়া হোৱা দেখি ধৰি লওক দোকানখনৰ প্ৰতি মানে চলাবলৈ মন নোযোৱা হৈ গ'ল। তাৰে ধৰি লওক 2-3জন মানে 2জন বা 3জন মানে ধৰি লওক দোকান বন্ধই কৰি দিলে নচলা দেখি। গতিকে মানে মই ক'ব বিচাৰিছোঁ কি, সেই দেখাক দেখি নকল কৰি একে দোকান খুলিব নালাগিছিলে। জেগাটোত মানুহ যিকেইজন আছিলে ধৰি লওক 300-350 মানুহ বা 320-30জন যিজন মানুহ আছিলে, এতিয়া তেওঁলোকে ধৰি লওক কি হ'ল, দোকান একে হোৱাৰ কাৰণেতো ভাগ হৈ গ'ল ন বস্তুটো। এতিয়া প্ৰত্যেকে যদি বেলেগ বেলেগ দোকান খুলিলে, কোনোবাই কাপোৰৰ দোকান, কোনোবাই হোটেল, কোনোবাই ধৰি লওক আপোনাৰ ষ্টেচনাৰী, তেনেকৈ যদি ভাগকৈ যদি খুলিলেহেঁতেন কি হ'ল, গোটেইখনৰ চেলটো এটা বেলেগ চেল এটা হৈ থাকিলেহেঁতেন। এতিয়া কি হয়, মানে কোনোবা যদি ধৰি লওক আপোনাৰ কিবা বস্তু কিনিবলৈ বেলেগ বাহিৰলৈ বা টাউনলৈ ক'ৰবাত যাব লগা হৈছিলে, তেতিয়া তাত সেই জেগাটোতে যদি পালেহেঁতেন, তেতিয়া তাৰ পৰাই বস্তুটো কিনিলেহেঁতেন। এতিয়া অংকটো হ'ল কি, মই সেইটোৱে ক'ব বিচাৰিছোঁ, যিকোনো বস্তুত নকল কৰি কেতিয়াও সফল হ'ব নোৱাৰে। মানে মোৰ আজি ভিডিঅ'ত একচুৱেলি মানে সেইটোৱে ক'ব বিচাৰিছিলোঁ যে নকলে মানুহৰ জীৱনত কিদৰে প্ৰভাৱ পেলায়। এতিয়া মই কোৱা উদাহৰণকেইটা কেনেকুৱা পালে আপোনালোকে এবাৰ কমেণ্ট কৰি জনাব। আৰু মোৰ মানে নকলৰ প্ৰতি যিটো ধাৰণা, যিটো কথা কৈছিলোঁ, সেই দোকানৰ ক্ষেত্ৰত মানে মই এইটো বস্তু মেইনলি উদাহৰণ দিবলৈ বিচাৰিছিলোঁ। কিন্তু অকল দোকানৰ ক্ষেত্ৰত দিলে নহ'ব, মই আগৰ উদাহৰণকেইটা আচলতে দিলোঁ, তেতিয়া যাতে আপোনালোকে কথাবিলাক মানে উদাহৰণ যিকেইটা দিছোঁ মানে অকণ দৰকৈ যাতে ভাবি চায়। কাৰণ মই এজন নিজে দোকানী, সেইটো কাৰণে মানে বস্তুটো মই সেই দোকানৰ ক্ষেত্ৰতেই মানে উদাহৰণবিলাক দিবলৈ বিচাৰোঁ। গতিকে ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু যদি ভাল লাগিলে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব। আকৌ এবাৰ কৈছোঁ, মোৰ চেনেললৈ যদি নতুনকৈ আহিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ।